নমস্কাৰ প্ৰিয় দৰ্শক, পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ চেনেলটোৰ এটা নতুন ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, সমাগত গৰু বিহু মাজত মাথো আৰু দুটামান দিন বাকী। গৰু বিহুৰ দিনটোৰ পৰা ভগৱান সূৰ্য দেৱতাৰ কৃপাত চাৰি ৰাশিৰ জীৱনলৈ আহিছে মহা সৌভাগ্য। এই চাৰি ৰাশিৰ জাতক জাতিকাসকলে গৰু বিহুৰ পৰা তেওঁলোকৰ ভাগ্যত অত্যন্ত ভাল ফল পোৱাৰ লগতে তেওঁলোক উন্নতি হ'বৰ বাবে খুবেই ভাল সুযোগ লাভ কৰিবলৈ গৈ আছে। কৰ্ম ক্ষেত্ৰত বা চাকৰি ব্যৱসায় সকলো ক্ষেত্ৰতে তেওঁলোক উন্নতি হ'বৰ বাবে অতি ভাল সময় লাভ কৰিবলৈ গৈ আছে। ভগৱান সূৰ্য দেৱতাৰ কৃপাত এই চাৰি ৰাশিৰ জীৱনলৈ আহিব সৌভাগ্য। সৌভাগ্যতাৰ ফলত তেওঁলোকে খুব ভাল ফল তেওঁলোকৰ ভাগ্যত অৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আপোনাৰো যদি এই চাৰি ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো আছে, তেন্তে আপুনিও গৰু বিহুৰ দিনটোৰ পৰা অৰ্থাৎ 14 এপ্ৰিল সোমবাৰৰ দিনটোৰ পৰা আপুনি সূৰ্য দেৱতাৰ কৃপা লাভ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ ওপৰত সূৰ্য ভগৱানৰ কৃপা বিৰাজমান হৈ থাকিব। যিহেতু এই দিনটোত গৰু বিহু, আপুনি এই দিনটোত গৰুক এটা বস্তু খুৱাবৰ বাবে কেতিয়াও নাপাহৰিব। এই চাৰি ৰাশিৰ ভিতৰত আপোনাৰ ৰাশিটো থাকক বা নাথাকক, আপুনি এই গৰু বিহুৰ দিনা গৰুক এটা বস্তু খুৱাব পাৰিলে আপোনাৰ সৌভাগ্য আহিব জীৱনলৈ। সুখ সমৃদ্ধিৰে আপোনাৰ জীৱনটো ভৰি পৰিব, সমস্যা দূৰ হৈ পৰিব। সেইবাবে প্ৰতিজন ব্যক্তিয়ে অৰ্থাৎ প্ৰতিজন জাতক জাতিকাই গৰু বিহুৰ দিনটোৰ পৰা ৰাতিপুৱা বা সন্ধিয়া সময়ত আপুনি গৰুক এই বস্তুটো খুৱাবৰ বাবে কেতিয়াও নাপাহৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আপুনি কোনটো বস্তু এই দিনটোত গৰুক খুৱাব লাগিব আৰু কেনেকৈ খুৱাব লাগিব। আপুনি কি কি নিয়ম মানি চলি এই বস্তুটো খুৱাব লাগিব। লগতে আজিৰ ভিডিঅ'টোত আমি যি চাৰি ৰাশি অৰ্থাৎ সূৰ্য ভগৱানৰ যি চাৰি ৰাশিয়ে কৃপা দৃষ্টি লাভ কৰিব, সেই চাৰি ৰাশিৰ বিষয়েও আপোনালোকক সুন্দৰভাৱে জনাম। সেইবাবে আপুনি আজিৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব। তেতিয়াহে আপুনি সুন্দৰভাৱে সকলোবিলাক কথা জানিব পাৰিব। গতিকে প্ৰিয় দৰ্শক, ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে আপোনালোক সকলোকে এটা সৰু অনুৰোধ, যদি আপুনি প্ৰথমবাৰ আমাৰ এই চেনেলটোৰ ভিডিঅ' চাই আছে, তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ছাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। যেতিয়াই আমি নতুন ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰি আপলোড কৰিম, তেতিয়া আপুনি সকলোতকৈ আগত দেখিবৰ বাবে সক্ষম তেতিয়াহে হ'ব পাৰিব। লগতে আপুনি ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেন্ট ছেকশ্যনলৈ যাওক। ভগৱান সূৰ্য দেৱতাৰ নামত আপুনি ভক্তি মনেৰে এটা সুন্দৰ কমেন্ট লিখিব বুলি আশা কৰিলো। লগতে এটা ভিডিঅ'টোত লাইক কৰিব বুলি আশা কৰিলো। তেন্তে আহকচোন আজিৰ এই ভিডিঅ'টোৰ আমি মূল বিষয়বস্তুলৈ আগবাঢ়ো। দৰ্শক, ৰাশি কেইটাৰ বিষয়ে জনাৰ পূৰ্বে আপোনালোকক গৰু বিহুৰ বিষয়ে কিছু কথা জনাম। তাৰ পাছত আপোনালোকক ৰাশি কেইটাৰ বিষয়ে জনাম। আহক তেন্তে আমি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়ো। প্ৰিয় দৰ্শক, বিহু আমাৰ অসমীয়া জাতীয় উৎসৱ। বহাগ বিহু হৈছে ৰঙালীৰ প্ৰথমটো দিন। চ'ত আৰু বহাগৰ মাজৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুৰ দিনা গাঁৱৰ কৃষকসকলে ঘৰত থকা গৰুকেইটাক ওচৰতে থকা নৈ অথবা জান-জুৰি ঘাটলৈ লৈ গৈ নোওৱা ধোওৱা কৰে। দীঘলতি মাখিয়তী পাতেৰে গৰুৰ গাত কোবাই লাও বেঙেনা খুৱাই ঘৰৰ গৰুকেইটাক দীৰ্ঘায়ু আৰু নখশক্তিৰ কামনা কৰে। অসমৰ কৃষি প্ৰধান সমাজত গৰু লালন পালন কৰি অহাৰ উল্লেখনীয় ভূমিকা প্ৰতি শ্ৰদ্ধাৰে জনাই অসমীয়া সমাজে গৰু বিহু পালন কৰি আহিছে প্ৰতি বছৰে। গৰু বিহুৰ দিনা ৰাতিপুৱা শুই উঠি গৰুকেইটাক নদীৰ পাৰলৈ লৈ গৈ গা ধুওৱা হয়। তাৰ পিছত পানীৰে গা ধুওৱাৰ পাছত গৰুৰ গাত মাহ হালধি মিশ্ৰিত সানি দিয়া হয়।
সেইদিনা গৰুৰ গাত লাও বেঙেনা ছটিয়াবলৈ চাট সজা হয়। তাৰ পাছত সন্ধিয়াৰ সময়ত পথাৰৰ পৰা ঘৰলৈ গৰু ঘূৰি অহাৰ পাছতে খেৰ বিৰলঙনি আদিৰে জুই জ্বলাই গৰুৰ আগত তাৰ ধোঁৱা বিচনীয়ে বিচি দিয়া হয়। অসমীয়াবাসীৰ মাজত ইয়াক জাক বুলিও কোৱা হয়। প্ৰবাদ আছে যে অসমীয়াবাসীয়ে গৰু বিহুৰ দিনা গৰুৰ কেইটাৰ ওচৰত জাক দিয়াৰ পাছত বিচনী ব্যৱহাৰ কৰে। এই দিনটোৰ পৰাই বিচনী ব্যৱহাৰ কৰা হয়। লগতে এই দিনটোত গৰুক নতুন পঘা দিয়া হয়। বিহুৰ এক উল্লেখযোগ্য নিয়ম। বিশেষকৈ এই পঘা মৰাপাটেৰে তৈয়াৰ কৰা হয়। মৰাপাটৰ প্ৰতিটো পাকৰ মাজে মাজে তৰা গছৰ বাকলি সাজি এই পঘা সাজি উলিওৱা হয়। তাত হালধিৰে মিহি লেপ সানি গৰু বিহুৰ দিনা গৰুক এক নতুন পঘাৰে আদৰা হয়, আদৰণি জনোৱা হয়। প্ৰিয় দৰ্শক, জনপ্ৰবাদ অনুসৰি গৰু বিহুৰ দিনা পথাৰত বা নদীৰ পাৰত গৰুক গা ধুৱাই মাহ হালধি সানিলে, এই দিনটোত এনে কাৰ্য কৰালে বহুখিনি বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰি। সেইদিনা বহু অসমীয়া ৰাইজে ঘৰৰ গৰুকেইটাৰ মংগলৰ বাবে ভগৱানৰ ওচৰত মিনতি নিবেদন কৰে, গোসাঁই ঘৰত প্ৰাৰ্থনা জনায়। গতিকে এনে এটা পবিত্ৰ দিনটোত যদি আপুনি আপোনাৰ ঘৰত থকা গৰুকেইটাক আপুনি এনে এটা বস্তু খুৱাব পাৰে, এয়া আপুনি ৰাতিপুৱা বা সন্ধিয়াৰ সময়তেই হওক, আপুনি যদি খুৱাব পাৰে, তেতিয়া আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব। ঘৰখনত আপোনাৰ সুখ সমৃদ্ধিৰে বাস কৰিবলৈ আৰম্ভ কৰিব। আপুনি যদি আপোনাৰ ঘৰত থকা গৰুকেইটাৰ দীৰ্ঘায়ু কামনা কৰে, ৰোগ ব্যাধিৰ পৰা গৰুকেইটা সকাহ পাই থকাটো বিচাৰে, তেন্তে আপুনি এই নিয়মখিনি অৱশ্যেই এই দিনটোত প্ৰতিজন ব্যক্তিয়ে ঘৰত থকা গৰুকেইটাৰ লগত কৰিব। অৱশ্যেই এইখিনি নিয়ম আপুনিও পালন কৰিব। গতিকে আপুনি এই নিয়মখিনি পালন কৰাৰ পাছতে আপুনি এনে এটা বস্তু খুৱাব, যিটো বস্তুৱে আপোনাৰ জীৱনলৈ সৌভাগ্যতা কঢ়িয়াই আনিব। আপুনি নিশ্চয় জানে, গৰুৰ গাত ৩৩ কোটি দেৱতাই বসবাস কৰে। সেইবাবে যদি আপুনি গৰু বিহুৰ দিনা এটা বস্তু গৰুক ভক্তি মনেৰে খুৱায়, তেতিয়া আপোনাৰ জীৱনত থকা সমস্ত দুখ কষ্ট অপায় অমংগল দূৰ হৈ পৰিব। সৌভাগ্যতা আপোনাৰ জীৱনলৈ আহিবলৈ আৰম্ভ কৰিব। গতিকে আপুনি ভিডিঅ'টো চাই থাকক। আমি আপোনালোকক এই ভিডিঅ'টোত জনাম কি বস্তু আপুনি এই দিনটোত খুৱাব লাগিব। তাৰ আগতে প্ৰিয় দৰ্শক, আমি জানি লওঁ আহক, কোন ৪ ৰাশিৰ ব্যক্তিসকলে 14 ফেব্ৰুৱাৰীৰ দিনটোৰ পৰা অৰ্থাৎ গৰু বিহুৰ পৰা ভগৱান সূৰ্য দেৱতাৰ কৃপা লাভ কৰিবৰ বাবে সক্ষম হ'ব। জ্যোতিষশাস্ত্ৰৰ অনুসৰি 14 এপ্ৰিলৰ পৰা সূৰ্য ঈশ্বৰে মেষ ৰাশিত প্ৰৱেশ কৰিবলৈ গৈ আছে। বৈদিক জ্যোতিষশাস্ত্ৰত সূৰ্যক গ্ৰহৰ ৰজা আৰু সিংহ ৰাশিৰ অধিপতি বুলি গণ্য কৰা হয়। যিজনে বিশ্বাস আৰু ভক্তি সহকাৰে সূৰ্য দেৱতাক পূজা কৰে, তেওঁ সকলো ইচ্ছাই পূৰণ হয় বুলি ধৰ্মীয় শাস্ত্ৰত এক বিশ্বাস আছে। 14 এপ্ৰিলৰ পৰা মেষ ৰাশিত সূৰ্যই প্ৰৱেশ কৰিব। গতিকে এই দিনটোৰ পৰাই মেষ ৰাশিৰ লগতে আৰু 3 ৰাশিৰ ভাগ্যত খুব ভাল ফল পাবলৈ সক্ষম হ'বলৈ গৈ আছে। শুভ কৰ্ম আৰম্ভ কৰিবৰ বাবে তেওঁলোকে খুব ভাল ফল পাবলৈ গৈ আছে। এই 4 ৰাশিৰ লোকসকলৰ বাবে এটা ভাল খবৰ কঢ়িয়াই আনিব গৰু বিহুৰ পৰা। তেন্তে প্ৰিয় দৰ্শক, আহক আমি জানি লওঁ এইবাৰ মেষ ৰাশিৰ লগতে আৰু বাকী 3 ৰাশি, কোন 3 ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। 1 নম্বৰ ৰাশিটো নিশ্চয় আপুনি জানিব পাৰিলে। সেই 1 নম্বৰ ৰাশিটো হৈছে মেষ ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো অ, আ, লৰে আৰম্ভ, ৰাশি গণনা অনুসৰি সেইসকল ব্যক্তিৰ, সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে মেষ ৰাশি। প্ৰিয় দৰ্শক, 14 এপ্ৰিলৰ দিনটোৰ পৰাই সূৰ্যই মেষ ৰাশিৰ ভিতৰলৈ পোনপ্ৰথমেই গতি কৰিব আৰু আপোনাৰ নতুন শক্তি আৰু আত্মবিশ্বাসেৰে ভৰি পৰিব এই দিনটোৰ পৰা। যদি আপুনি দীৰ্ঘদিনৰ ৰোগত ভুগি আছে, তেন্তে আপুনি সূৰ্য ঈশ্বৰৰ কৃপাত সেই দীৰ্ঘদিন ধৰি থকা ৰোগ ব্যাধিৰ পৰা মুক্তি পোৱাৰ সম্ভাৱনা আছে।
লগতে আপোনাৰ ব্যক্তিগত উন্নতি হ'ব। আপুনি এই সময়ছোৱাত সূৰ্য ঈশ্বৰৰ কৃপা আপোনাৰ সকলো কামৰ ওপৰতে থাকিব, অৰ্থাৎ আপোনাৰ ওপৰত বিৰাজমান হৈ থাকিব, যাৰ ফলত আপুনি সকলো কামতে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব। এই সময়ছোৱাত আপোনাৰ অৰ্থাৎ যি ব্যক্তিয়ে ব্যৱসায়ৰ লগত জড়িত তেওঁলোকে যথেষ্ট লাভ কৰাৰ সম্ভাৱনা আছে। কৰ্মচাৰীসকলৰ নিশ্চিতভাৱে পদোন্নতি হ'ব বুলিও জ্যোতিষশাস্ত্ৰত কোৱা হৈছে। ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে অৰ্থনৈতিক বিকাশ লাভ কৰাৰ সম্ভাৱনা আছে। সূৰ্য দেৱতাৰ কৃপাত আপুনি পাব পাৰে নতুন চাকৰিৰ প্ৰস্তাৱ। যিসকল ব্যক্তিৰ জীৱনত বাধা অপায় অমংগল আছে তেওঁলোকৰ সেই বাধা অপায় অমংগল দূৰ হ'ব। আপুনি যদি মনৰ ইচ্ছা বা কামনা পূৰণ কৰিব বিচাৰে সকলো, তেন্তে আপুনি প্ৰতিদিনে সূৰ্য ঈশ্বৰক আপুনি জল অৰ্পণ কৰিব লাগে। এনে কৰাৰ ফলত আপোনাৰ জীৱনত থকা বাধাসমূহ দূৰ হয় আৰু সূৰ্য ঈশ্বৰৰ কৃপাত আপুনি সেই মনে বিচৰা আশাসমূহ আপোনাৰ মনোকামনাসমূহ পূৰণ কৰিবলৈ সক্ষম হ'ব পাৰিব। সেইবাবে আপুনি দৈনিক স্নান কৰাৰ পাছত আপুনি সূৰ্য ঈশ্বৰক জল অৰ্পণ কৰিবলৈ চেষ্টা কৰিব লাগে। তেনে কৰাটো শাস্ত্ৰৰ অনুযায়ী অত্যন্ত শুভ বুলি গণ্য কৰা হয়। প্ৰিয় দৰ্শক, এইবাৰ জানো আহক আমি ২ নম্বৰ ৰাশিটোৰ বিষয়ে। ২ নম্বৰ ৰাশিটো হৈছে মিথুন ৰাশি। ক, ঘ, ঙ আৰু দ্বিতীয়াচৰে আৰম্ভ সেইসকল ব্যক্তিৰ, সেইসকল জাতক জাতিকাৰ ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকা সকলৰ ওপৰতো থাকিব সূৰ্য ঈশ্বৰৰ পৰম কৃপা দৃষ্টি। সূৰ্যৰ গতিৰ ফলত আপোনাৰ পেছাদাৰী আৰু ব্যক্তিগত জীৱন দ্ৰুত হ'ব। এই সময়ছোৱাত চাকৰিৰ পদোন্নতি হোৱাৰ সম্ভাৱনা থাকিব সূৰ্য দেৱতাৰ কৃপাত। এই সময়ত নিয়োজিত ব্যক্তিৰ দৰমহা বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। প্ৰতিযোগিতামূলক পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে সফলতা পোৱাৰ সম্ভাৱনা আছে। লগতে এই সময়ছোৱাৰ পৰা অবিবাহিত সকলৰ বাবে বিবাহৰ প্ৰস্তাৱ অহাৰো সম্ভাৱনা আছে। এই সময়ছোৱাত ব্যৱসায়ীসকলে অতিৰিক্ত লাভ কৰাৰ সম্ভাৱনা আছে। পৰিয়ালত থাকিব সূৰ্য ঈশ্বৰৰ কৃপাত সুখ আৰু সমৃদ্ধি। বিবাহিত জীৱন সুখী হ'ব। মানসিক সমস্যা দূৰ হ'ব। সূৰ্য ঈশ্বৰৰ কৃপাত আপোনাৰ এই দিনটোৰ পৰাও স্বাস্থ্যও ভালে থাকিব। আপুনি এই দিনটোৰ পৰা সূৰ্য ঈশ্বৰৰ কৃপাত আৰ্থিকভাৱে উন্নতি হ'বও পাৰিব। আপোনাৰ বাবে অত্যন্ত ভাল সুযোগ আহিব এই সময়ছোৱাৰ পৰা। এইবাৰ জানো আহক আমি ৩ নম্বৰ ৰাশিটোৰ বিষয়ে। ৩ নম্বৰ ৰাশিটো হৈছে প্ৰিয় দৰ্শক কৰ্কট ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো দন্ত্য ড আৰু হৰে আৰম্ভ ৰাশি গণনা অনুসৰি সেইসকল জাতক জাতিকাৰ ৰাশিটো হৈছে কৰ্কট ৰাশি। কৰ্কট ৰাশিয়েও লাভ কৰিব গৰু বিহুৰ পৰা সূৰ্য ঈশ্বৰৰ পৰম কৃপা দৃষ্টি। সূৰ্যই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত এই ৰাশিৰ থলুৱা লোকসকলে সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত নতুন সম্ভাৱনা সূচনা কৰাৰ সম্ভাৱনা আছে। ধৰ্মীয় বা শুভ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। বিদেশলৈ ভ্ৰমণ কৰাৰ সম্ভাৱনা থাকিব। আপোনাৰ অসমাপ্ত কামো আপুনি এই দিনটোৰ পৰা সূৰ্য ঈশ্বৰৰ কৃপাত সম্পূৰ্ণ হোৱাৰো সম্ভাৱনা আছে। আপোনাৰ চাকৰিত পদোন্নতি হোৱাৰো সম্ভাৱনা থাকিব। ধন সম্পত্তি আৰু সমৃদ্ধি বৃদ্ধি পোৱাৰো সম্ভাৱনা আছে। মা দেউতাৰ পৰা আপুনি আশীৰ্বাদ লাভ কৰিবলৈ সক্ষম হ'ব। সূৰ্য ঈশ্বৰৰ কৃপাত আপুনি হঠাতে এই দিনটোৰ পৰা আৰ্থিক লাভ কৰাৰ সম্ভাৱনা আছে। আপোনাৰ জীৱনলৈ হঠাতে ধন টকা পইচা অহাৰ এক সুযোগ আছে। সূৰ্য ঈশ্বৰৰ ৰাশি পৰিৱৰ্তনৰ ফলত এই ৰাশিৰ জীৱনলৈ আহিব সৌভাগ্য। তেওঁলোকৰ ভাগ্যত থাকিব খুব ভাল ফল, কাৰণ তেওঁলোকৰ লগত সূৰ্য ঈশ্বৰৰ পৰম কৃপা দৃষ্টি থাকিব। আপুনি গৰু বিহুৰ দিনা ৰাতিপুৱা সোনকালে উঠি স্নান কৰি আপুনি সূৰ্য ঈশ্বৰক ভক্তি মনেৰে জল নিবেদন কৰিব। ইয়াৰ ফলত সূৰ্য ঈশ্বৰ খুবেই প্ৰসন্ন হ'ব।
প্ৰতিজন দৰ্শকে এই কাম কৰিব, তেনে কৰিলে আপুনি সূৰ্য ঈশ্বৰৰ কৃপাদৃষ্টি সদায় লাভ কৰিব, আজীৱন আপোনাৰ ওপৰত থাকিব। এইবাৰ জানো আহক আমি 4 নম্বৰ শেষৰ ৰাশিটোৰ বিষয়ে। তাৰ আগতে যদি আপুনি ইমানলৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেন্তে প্ৰিয় দৰ্শক আপোনালোক সকলোকে অনুৰোধ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু ছাইডতে থকা নটিফিকেশ্যন বেলটো অন কৰি ৰাখিব। তেন্তে আহক প্ৰিয় দৰ্শক, এইবাৰ আমি জানি লওঁ 4 নম্বৰ ৰাশিটোৰ বিষয়ে। 4 নম্বৰ ৰাশিটো হৈছে তুলা ৰাশি। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথমৰ আখৰটো ৰ আৰু দন্ত্যাতৰে আৰম্ভ, ৰাশি গণনা অনুসৰি তেওঁলোকৰ ৰাশিটো হৈছে তুলা ৰাশি। তুলা ৰাশিৰ স্থানীয় লোকসকলেও এই দিনটোৰ পৰা সূৰ্য ভগৱানৰ কৃপাত ধন সম্পত্তি আবেগেৰে স্থিতিশীলতা সৈতে জড়িত তেওঁলোকে ভাল খবৰ লাভ কৰাৰ সম্ভাৱনা আছে। কঢ়িয়াই আনিব তেওঁলোকৰ জীৱনলৈ সুখ সমৃদ্ধি। সূৰ্য ভগৱানে এই দিনটোৰ ৰাশি পৰিৱৰ্তন কৰাৰ লগে লগে একাগ্ৰতা আৰু সিদ্ধান্ত গ্ৰহণ কৰাৰ ক্ষমতা এই ৰাশিৰ ব্যক্তিসকলৰ বৃদ্ধি পাব। লগতে এই সময়ছোৱাত মাটি বাহন গহনা ক্ৰয় কৰাৰ সম্ভাৱনা থাকিব। তেওঁলোকৰ বাবে শুভ সময়। পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত জড়িত বিবাদ সমাধান হ'ব। যদি আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তিৰ লগত কিবা বিবাদ সৃষ্টি হৈ আছে, তেন্তে সেই বিবাদ আপোনাৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। ব্যৱসায় কৰাসকলে এই সময়ছোৱাৰ পৰা তেওঁলোকৰ আয় বৃদ্ধি হোৱা দেখিবলৈ পাব। টকা উপাৰ্জন তেওঁলোকে যথেষ্ট সুযোগ থাকিব এই ৰাশিৰ ওপৰত। এই ৰাশিৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবেও এই দিনটোৰ পৰা অত্যন্ত ভাল। তেওঁলোকেও শিক্ষাৰ ক্ষেত্ৰত খুব ভাল ফল পাবলৈ সক্ষম হ'ব। এই 4 ৰাশিয়ে আছিল যি 4 ৰাশিৰ ওপৰত সূৰ্য ভগৱানৰ আশীষ বিৰাজমান হৈ থাকিব। আপোনাৰো যদি এই 4 ৰাশিৰ ভিতৰত ৰাশিটো আছে, তেন্তে গৰু বিহুৰ দিনটোৰ পৰা আপোনাৰ ভাগ্যত খুব ভাল ফল আপুনি দেখিবলৈ সক্ষম হ'ব। আপোনাৰ জীৱনলৈ সৌভাগ্য আহিব সূৰ্য ভগৱানৰ কৃপাত। গতিকে আপুনি ভক্তি মনেৰে সূৰ্য ভগৱানক প্ৰতিদিনে জল অৰ্পণ কৰক, পূজা কৰক। আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পৰিধান কৰি তেনে কাৰ্যৰ দ্বাৰা সূৰ্য ঈশ্বৰ আপোনাৰ ওপৰত সদায় প্ৰসন্ন হৈ থাকিব। প্ৰিয় দৰ্শক, এইবাৰ আমি জানো আহক আপুনি গৰু বিহুৰ দিনা কি বস্তু গৰুক খুৱাই আপোনাৰ জীৱনলৈ সৌভাগ্যতা কঢ়িয়াই আনিব পাৰিব। প্ৰিয় দৰ্শক, গৰু বিহুৰ দিনা কোনো ঠাইত এটা পৰম্পৰা আছে। আপোনালোকৰ তাতো বাৰু এনে পৰম্পৰা আছে নেকি? নিশ্চয় কমেণ্টত জনাব। এই পৰম্পৰাসমূহ হৈছে এই দিনটোত পিঠাগুৰি খুন্দি তেওঁলোকে পিঠা বনাই গৰুক খুওৱাৰ এক নিয়ম আছে। আপোনালোকৰ ফালেও এনেকুৱা নিয়ম আছেনে? যদি আপোনালোকৰ ফালে এনেকুৱা নিয়ম আছে, তেন্তে আপুনি অৱশ্যেই কৰিব, আৰু যদি এনেকুৱা নিয়ম নাই, তেন্তে আপুনি কৰক। আপোনাৰ জীৱনলৈ সৌভাগ্যতা আহিব। আপুনি এই দিনটোত পিঠাগুৰি খুন্দি আপুনি গৰুক পিঠা বনাই খুৱাওক বা ৰুটি বনাই খুৱাওক। তেনে কাৰ্যৰ দ্বাৰা আপোনাৰ জীৱনলৈ সৌভাগ্যতা আহিব। সকলো দেৱ দেৱতাৰ কৃপা আপোনাৰ ওপৰত থাকিব। আপুনি এই দিনটোত গৰুক কিবা নহয় কিবা এটা বস্তু খাবলৈ দিলে আপুনি বহুত ভাল ফল পাব। সেউজীয়া ঘাঁহেই হওক বা ফল মূলেই হওক, আপুনি যিকোনো বস্তু যদি খুৱাব পাৰে, তেনে কাৰ্যৰ দ্বাৰা আপুনি সকলো ভগৱানৰ অৰ্থাৎ সকলো দেৱতাৰ কৃপা দৃষ্টি থাকিব আপোনাৰ ওপৰত। আপুনি কোনো ক্ষেত্ৰতে বাধাৰ সন্মুখীন হ'বলগীয়া নহ'ব। সেইবাবে আপুনি এনে নিয়ম কৰাটো এই দিনটোত খুবেই জৰুৰী। এই দিনটোত আপুনি কেতিয়াও গৰুক মাৰধৰ কৰাটো একেবাৰে উচিত নহয়। ইয়াৰ বিষয়ে শাস্ত্ৰত উল্লেখ কৰা হৈছে এই দিনটোত কেতিয়াও আপুনি মাখিয়তী দীঘলতিৰ বাহিৰে আপুনি বেলেগ বস্তুৰে মাৰধৰ কৰাটো একেবাৰে উচিত নহয়। তাৰ প্ৰতি আপুনি বিশেষ লক্ষ্য ৰখাটো খুবেই জৰুৰী। গতিকে প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভিডিঅ'টো চাই ভাল পালে, তেন্তে আপোনাৰ বন্ধুবৰ্গ আত্মীয় স্বজনৰ লগতো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকেও এইখিনি কথা সুন্দৰভাৱে জানিব পাৰে। গতিকে আপোনালোক ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিলো। নতুন এটা ভিডিঅ'ৰ লগত পুনৰ এবাৰ আপোনালোক সকলোকে লগ পাম। আজিৰ এই ভিডিঅ'টোৰ পৰা বিদায় লৈছো। ধন্যবাদ।